হেল্ল' অসমবাসী, মই আজি বিহুৰ কাৰণে অলপ মেকআপ চেকআপ কৰি আছোঁ, চুলি মিলাই আছোঁ। আজি অলপ শ্বুট কৰিম বিহু আছিলে কালি, যোৱাকালি ঘৰত গৈছিলোঁ কাৰণে কালি কৰিব নোৱাৰিলোঁ, গতিকে আজি কৰিবলৈ চেষ্টা কৰি আছোঁ। প্ৰথমবাৰ অসমীয়া সাজ পিন্ধিছোঁ, মোৰ লগৰজনৰ হয়, সি অলপ হেল্প কৰিছে। এই লগৰজন কোনফালে এইফালে ধুতি পিন্ধি আছে, মই ৰেডি, কিন্তু সিয়ে মোক ৰেডি কৰাই দিছে। একচুৱেলি মই কৰিব লৈছোঁ প্ৰথমবাৰ দেই, অসমবাসী ৰাইজ, প্ৰথমবাৰ মই অসমীয়া কাপোৰ পিন্ধিছোঁ আৰু মোৰ ব্লগটো প্ৰথম আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবি কিনে বনাব ধৰিছোঁ। আইৰণ কৰা হৈ গ'ল, এতিয়া আৰু সৰু কৰিব লাগিব নেকি ইয়াত। এতিয়া চাব পাৰে আপোনালোকে, মই একেবাৰে সম্পূৰ্ণ এতিয়া কাপোৰ পিন্ধা গোটেই হৈ গ'ল। ধুতি পিন্ধিলোঁ, টঙালি বান্ধিলোঁ, বোলে গামোচা ল'লোঁ, গামোচা বান্ধিলোঁ। ইয়াক কি বুলি কয়? হাঁচতি। হাঁচতি হাঁচতি দুখন হাঁচতি বান্ধিছোঁ, কঁকালত টাঙালি বান্ধিছোঁ, জানমণি তাৰপিছত গান মই নাজানো। হেল্ল' অসমবাসী, আমাৰ ৰিলচ বনোৱা কমপ্লিট হৈ গ'ল, ফটোশ্বুট কৰা হৈ গ'ল। এতিয়া ৰুম আহি পাইছোঁ, ফেনখন দি দিওঁ, গৰম লাগিছে বহুত। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব লাগে নাজানো। যদি আপোনালোকে যি মন যায় তাকে কৰি দিব আকৌ। আজিলৈ বাৰু এইখিনি, বাই বাই।